পুৱাৰ মৃদু ঠাণ্ডা বতাহ বৈছিল। মুম্বাইৰ বতৰ কিছু লেহেমীয়া, কিছু দৌৰন্ত। পথৰ চাহৰ দোকানবোৰৰ পৰা ভাপ উঠিছিল আৰু অফিচলৈ যোৱা লোকৰ ভিৰ তীব্ৰ গতিত নিজৰ পথত বৈ গৈছিল। সাক্ষীও তাৰে মাজৰ এগৰাকী। 29 বছৰীয়া এগৰাকী সাধাৰণ কিন্তু সংবেদনশীল ছোৱালী, কোমল স্বভাৱৰ, দৃঢ় ইচ্ছাশক্তিৰ। প্ৰতিদিনৰ দৰে তেওঁ মেট্ৰৰ পৰা নামি পাই অফিচলৈ গৈছিল। হাতত তেওঁৰ টিফিনৰ বেগ, মুখত সামান্য ক্লান্তিৰ ছাপ। হঠাৎ এটা ভিৰৰ গলিৰ মূৰত তেওঁৰ দৃষ্টি পৰিল এজন বৃদ্ধৰ ওপৰত। মধ্যবয়সী, ফটাচিঙা পুৰণি কাপোৰ, এখন ভৰিৰ পৰা চপ্পল খোল খাই পৰিছিল, মূৰৰ পৰা তেজ বৈ আহিছিল। তেওঁ ফুটপাথৰ কাষত অজ্ঞান হৈ পৰি আছিল। মানুহবোৰ পাৰ হৈ গৈছিল। কিছুমানে দেখিছিল, কিছুমানে দেখা নাছিল আৰু কিছুমানে দেখিও নেদেখাৰ ভাও জুৰিছিল। সাক্ষী তাতেই ৰৈ গ'ল। তেওঁ কাষলৈ গৈ চাই দেখিল এই মানুহজনৰ উশাহ নিশাহ চলি আছে। হয়, ক্ষীণ উশাহ নিশাহ, কিন্তু আছিল। তেওঁ ওচৰৰ পাণৰ দোকানৰ পৰা পানী বিচাৰি আনি বটলৰ পৰা কেইটোপাল পানী তেওঁৰ ওঠত লগাই দিলে। বাবা, বাবা, শুনক। কোনো উত্তৰ নাছিল। ভিৰ তেতিয়াও পাৰ হৈ গৈ আছিল। কিছুমানে ক'লে, এৰি দিয়ক দিদি, এইবোৰ টকাৰ বাবে নাটক কৰে। সাক্ষীয়ে তেওঁলোকৰ ফালে এবাৰ চাই তাৰ পিছত চকু ফুৰাই ল'লে। তেওঁ 108 নম্বৰত ফোন কৰি এম্বুলেন্স মাতিলে। এম্বুলেন্স আহি নোপোৱালৈকে তেওঁ তাতে বহি ৰ'ল। বৃদ্ধজনৰ মূৰ নিজৰ কোলাত ৰাখি ৰদৰ পৰা তেওঁৰ মুখ ঢাকি দিলে। 10 মিনিট, 15 মিনিট, 30 মিনিট পাৰ হৈ গ'ল। সাক্ষীয়ে জানিছিল আজি তেওঁৰ অফিচৰ মিটিংখন হেৰুৱাব। HR ইতিমধ্যে তেওঁৰ ওপৰত খঙত আছিল, কিন্তু তেওঁ নিজৰ ঠাইৰ পৰা নগ'ল। এম্বুলেন্স আহিল, তেওঁ নিজেই ষ্ট্ৰেচাৰত তুলিবলৈ সহায় কৰিলে। ডাক্তৰে সুধিলে, আপুনি তেওঁৰ আত্মীয় নেকি? সাক্ষীয়ে ক'লে, নহয়, কিন্তু তেওঁৰ কোনো আত্মীয় নাহিলেতো, গতিকে ময়ে আছোঁ। তেওঁ হস্পিটাললৈ গ'ল, ফৰ্ম পূৰণ কৰিলে, ID জমা দিলে। ডাক্তৰী পৰীক্ষাটো তেওঁৰ লগত আছিল। ডাক্তৰে ক'লে, গুৰুত্বৰ অৱস্থা, কিন্তু সঠিক সময়ত আনিলে। 1 ঘণ্টা 2 ঘণ্টা পলম হ'লে বৰ বিপদ হ'লহেঁতেন। সাক্ষী এটা দীঘল উশাহ ল'লে। হস্পিটালৰ ঘড়ীত তেওঁৰ চকু পৰিল 11:45। তেওঁ ফোনটো চাই দেখিলে 14টা মিছড কল অফিচৰ পৰা। সাক্ষীয়ে দৌৰি অফিচ পালেগৈ। মুখত ৰ'দ, ঘাম আৰু চিন্তাৰ ছাপ। HR তেওঁ দেখিয়ে ক'লে, সাক্ষী, তুমি জানা আজি কিমান গুৰুত্বপূৰ্ণ মিটিং আছিল? তুমি ডেইলিত ৰিপৰ্ট জমা দিয়া নাই, ক্লায়েণ্টৰ কলো ৰিচিভ কৰা নাই। ইনাফ ইজ ইনাফ। সাক্ষীয়ে নম্ৰ সুৰত ক'লে, ছাৰ, পথত এজন বৃদ্ধক দেখিছিলোঁ, আঘাতপ্ৰাপ্ত আছিল। HR ক'লে, আমাৰ ওচৰত বাহানা শুনিবলৈ সময় নাই মিছ সিনহা, তুমি তাৎক্ষণিকভাৱে বৰখাস্ত। তেওঁৰ হৃদয় ভাৰী হৈ পৰিল। অফিচৰ ফ্ল'ৰত সকলোৰে সন্মুখত তেওঁৰ পৰিচয়, তেওঁৰ কঠোৰ পৰিশ্ৰম, সকলো এটা পলকতে শেষ হৈ গ'ল। তেওঁৰ ডেস্ক খালী কৰি আছিল। তেতিয়া এগৰাকী জুনিয়ৰ ছোৱালীয়ে লাহেকৈ ক'লে, আপুনি যি কৰিলে সেয়া সাহসৰ কাম আছিল বা? সাক্ষীয়ে হাঁহিলে, কিন্তু তেওঁৰ চকুত পানী আছিল। সাক্ষীৰ কোঠা আন্ধাৰত ডুবি আছিল। কম্বল মেৰিয়াই তেওঁ নিজৰ চিন্তাত হেৰাই গৈছিল। কেতিয়াবা অফিচৰ সেই অপমানৰ কথা মনত পৰিছিল, কেতিয়াবা সেই বৃদ্ধৰ মুখ যাক তেওঁ সজ্ঞানে দেখাও নাছিল। হঠাৎ ফোনৰ ঘণ্টা বাজি উঠিল। তেওঁ লাহেকৈ তুলি ল'লে। নম্বৰ অচিনাকি। হেল্ল'। তেওঁৰ মাত ক্লান্ত। আনটো ফালৰ পৰা মাত আহিল, মেম, মই চিটি হস্পিটেলৰ পৰা কৈছোঁ। আপুনি যিগৰাকী ৰোগীক আনি ভৰ্তি কৰিছিল তেওঁ ভাল হৈছে। সাক্ষীৰ চকু পানীৰে ভৰি উঠিল। তেওঁ আপোনাক লগ কৰিব বিচাৰে, বাৰে বাৰে আপোনাৰ নাম লৈছে। মোৰ নাম? আপুনি এডমিশ্যন ফৰ্মত সাক্ষী সিনহা লিখিছিল নেকি? সেই নামটোৱে তেওঁ বাৰে বাৰে কৈছে। সাক্ষীয়ে কপা মাতেৰে ক'লে, মই আহিছোঁ। চিটি হস্পিটেল, ৱাৰ্ড নম্বৰ 204। তেওঁ লাহেকৈ কোঠাটোত সোমাল। এজন বৃদ্ধ সজ্জন, যাৰ মুখ এতিয়া বৰ পৰিষ্কাৰ আৰু শান্ত দেখা গৈছিল, লাহেকৈ হাঁহিলে। তেওঁৰ চকুত গভীৰতা আছিল, যেন বহুত কথা ক'ব বিচাৰিছিল। আপুনি সাক্ষী নেকি? তেওঁ সুধিলে। সাক্ষীয়ে লাহেকৈ মূৰ জোকাৰিলে। বেটি, তুমি মোৰ জীৱন ৰক্ষা কৰিলা। তুমি নাথাকিলে হয়তো এতিয়া মোৰ শৰীৰ স্বৰ্গত থাকিলহেঁতেন। সাক্ষীয়ে একো ক'ব নোৱাৰিলে, কেৱল চকু দুটা তিতি উঠিল। মই শুনিছোঁ তোমাক চাকৰিৰ পৰা বৰখাস্ত কৰা হৈছে। তেওঁ মাতিলৈ চকু নমাই উত্তৰ দিলে, হয়। তেওঁ মনে মনে থাকিল। তাৰ পিছত লাহেকৈ গ'লে, কেতিয়াবা ভগৱানে সৰ্বশ্ৰেষ্ঠ পৰীক্ষাৰ পিছতে সৰ্বশ্ৰেষ্ঠ পুৰস্কাৰ দিয়ে। পিছদিনা পুৱা
সাক্ষীৰ দুৱাৰত হৰ্ণৰ তীব্ৰ শব্দ শুনা গ'ল। তেওঁ চকু মেলি চাই দেখিলে এখন চিকচিকীয়া কলা গাড়ী গলিৰ বাহিৰত ৰৈ আছে। ড্ৰাইভাৰে দুৱাৰত টকৰ মাৰিলে। মেম, ছাৰে আপোনাক মাতিছে। কোন ছাৰ? সাক্ষীয়ে সুধিলে। ড্ৰাইভাৰে হাঁহি ক'লে, আপুনি আহক, সকলো জানিব। তেওঁৰ মনত বিভ্ৰান্তি আছিল, কিন্তু হৃদয়ে কৈছিল যাওক। গাড়ীয়ে গন্তব্যস্থানলৈ আগবাঢ়িল। গাড়ীখন যেতিয়া গন্তব্যস্থানত ৰ'ল, সাক্ষীৰ হুঁচ উৰি গ'ল। সেয়া আছিল দেশৰ এটা প্ৰতিষ্ঠিত কোম্পানী, নৱবিক্ৰম গ্ৰুপৰ মুখ্য কাৰ্যালয়ৰ ভৱন। তেওঁ কল্পনাও কৰিব পৰা নাছিল যে তেওঁৰ এই ভৱনৰ সৈতে কোনো সম্পৰ্ক থাকিব পাৰে। গাড়ী ৰৈয়েই দুৱাৰ খুলিল আৰু এজন শালীন চুটবুট পিন্ধা সজ্জনে ওলাই আহিল। মিছ সিনহা, মই আমন আগৰৱাল, সেই বৃদ্ধজনৰ পুত্ৰ যাক আপুনি পথত দেখিছিল। সাক্ষীয়ে তেওঁক নমস্কাৰ কৰিলে। তেওঁ কিছু সংকোচত আছিল। মোৰ পিতাই কৈছিল, যি ছোৱালীয়ে মানৱতাৰ বাবে নিজৰ চাকৰি ত্যাগ কৰিব পাৰে তেওঁ এই কোম্পানীৰ বাবে অমূল্য। সাক্ষী মনে মনে থাকিল। তাৰপিছত লাহেকৈ সুধিলে, আপোনাৰ পিতৃ কোন? আমনে হাঁহি ক'লে, শ্ৰী সত্যবীৰ আগৰৱাল, আমাৰ গ্ৰুপৰ চেয়াৰমেন। তেওঁ এই কোম্পানী প্ৰতিষ্ঠা কৰিছিল, কিন্তু এতিয়া বেছি বাহিৰলৈ নাযায়। সাক্ষীৰ বিশ্বাস হোৱা নাছিল। তেওঁ ক'লে, আপোনাক কেৱল চাকৰিয়ে নহয়, জীৱনৰ সেই সন্মান দিব বিচাৰোঁ যিটো আপুনি প্ৰাপ্য। কেইদিনমানৰ ভিতৰতে সাক্ষীৰ জীৱন সম্পূৰ্ণ সলনি হৈ গ'ল। য'ত এসময়ত তেওঁক অফিচৰ দুৱাৰৰ কাষত থিয় কৰাই ৰখা হৈছিল, এতিয়া মানুহে তেওঁৰ বাবে দুৱাৰ খুলি দিয়ে। য'ত আগতে তেওঁৰ কথা কোনেও নুশুনিছিল, এতিয়া তেওঁৰ পৰামৰ্শ অবিহনে কোনো সিদ্ধান্ত লোৱাই নহয়। কিন্তু সেই চিকমিকীয়া জীৱনৰ মাজতে তেওঁ এটা মুখ পাহৰিব পৰা নাছিল। সেই মেনেজাৰক যিয়ে তেওঁক চাকৰিৰ পৰা বৰ্খাস্ত কৰিছিল, আৰু সেই কেবিন য'ত তেওঁৰ সকলো পৰিশ্ৰম ধূলিচাত হৈ গৈছিল। এদিন কোম্পানীৰ মুখ্য কাৰ্যালয়ত এখন ডাঙৰ মিটিং পাতিলে। সকলো সহযোগী কোম্পানীৰ বিষয়া, মেনেজাৰ আৰু CEO সকলকো মাতিলে। সাক্ষীকো মঞ্চত মাতিলে। বিষয় আছিল কৰ্মচাৰীৰ মূল্যবোধ আৰু নৈতিকতা। মুখ্য অতিথি হিচাপে শ্ৰী সত্যবীৰ অগ্ৰৱাল নিজে উপস্থিত আছিল। সেই বৃদ্ধজন যাৰ জীৱন সাক্ষীয়ে ৰক্ষা কৰিছিল। মানুহৰ চকু মঞ্চৰ ফালে উঠিল। মঞ্চ সঞ্চালকে ক'লে, আজিৰ বিশেষ অতিথি যাৰ মানৱতা আমাৰ কোম্পানীৰ মূল্যবোধতকৈ ওপৰত, তেওঁ আমাৰ সন্মুখত মিছ সাক্ষী সিনহা। গোটেই হলখন তালিৰ শব্দত গৰ্জি উঠিল। সাক্ষীয়ে লাহেকৈ মাইক তুলি ল'লে। তেওঁৰ মাত কম্পিছিল, কিন্তু চকু দৃঢ় আছিল। কিছুদিন আগতে মই এজন আঘাতপ্ৰাপ্ত মানুহক সহায় কৰিছিলোঁ। সেইদিনা মই ভাবিছিলোঁ মোৰ চাকৰি গ'ল, মোৰ ভৱিষ্যত গ'ল। কিন্তু আজি মই ইয়াত আছোঁ, কাৰণ কাৰোবাৰ জীৱন ৰক্ষা কৰাটো কেতিয়াও লোকচান নহয়। মানুহৰ চকু তিতি উঠিছিল। হঠাতে মঞ্চৰ সন্মুখৰ শাৰীৰ পৰা কোনোবাই মূৰ নমাই ল'লে। সেই আছিল সেই মেনেজাৰ যিয়ে সাক্ষীক নুশুনি বৰ্খাস্ত কৰিছিল। মিটিঙৰ পিছত সেই মেনেজাৰে লাহেকৈ সাক্ষীৰ ওচৰলৈ আহিল। সাক্ষী, মই লজ্জিত। সেইদিনা মই তোমাৰ কথা নুশুনি সিদ্ধান্ত লৈছিলোঁ। সাক্ষীয়ে শান্তভাৱে ক'লে, আপুনি সেইদিনা মোৰ মানৱতাক চাকৰিতকৈ ডাঙৰ বুলি ভাবিছিল। আজি সেই মানৱতাই মোৰ পৰিচয় হৈ পৰিছে। তেওঁ মূৰ নমাই ক'লে, ক্ষমাৰ কোনো সুযোগ আছে নেকি? সাক্ষীয়ে মৃদু হাঁহিৰে ক'লে, মানুহ সেইজনেই যিয়ে ক্ষমা কৰিব পাৰে, কিন্তু পিছৰবাৰ কাৰোবাক অসুবিধাত নেপেলাব। তেওঁৰ নিয়ত চাওক। সন্ধিয়া যেতিয়া সাক্ষী ঘৰলৈ উভতিল, তেওঁৰ দুৱাৰত সেই পুৰণি পানীৰ বটলটো পৰি আছিল, যাৰ পৰা তেওঁ সত্যবীৰক পানী খুৱাইছিল। তাৰ ওপৰত এখন নোট আঠা লগোৱা আছিল, যিসকলে জীৱন দিয়ে তেওঁলোক জীৱনভৰ মনত থাকে। সত্যবীৰ। সাক্ষীয়ে সেই বটলটো তুলি ল'লে, আৰু আজি প্ৰথমবাৰৰ বাবে তেওঁ নিজৰ চকুলোক বিৰতি হাঁহিৰে মুক্তি দিলে। যেতিয়া আপুনি কোনো আশা নকৰাকৈ ভাল কাম কৰে, জীৱনে তাক বহুগুণে বঢ়াই ঘূৰাই দিয়ে। কেতিয়াও ৰৈ নাযাব, কাৰণ আপুনি নাজানে আপোনাৰ এটা সহায়ে কাৰোবাৰ গোটেই পৃথিৱী সলনি কৰিব পাৰে। ভিডিঅ'টো চাই যদি ভাল পালে আমাৰ চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু কমেণ্টত আপোনাৰ মতামত লিখিব।